আৰু লগতে এখন কিতাপ উন্মোচন কৰা হৈছে, এই ক্ষেত্ৰত কি ক'ব? আমিতো প্ৰাক স্বাধীনতা দিৱস উদযাপন আমি কৰি আছোঁ বহুত বছৰ ধৰে। আজিৰ দিনটো আমাৰ কাৰণে আৰু বেছি স্পেচিয়েল, কিয়নো আজি অসমৰ এজন প্ৰতিভাৱান শিল্পী, এজন কবি, তেখেত নিকি কলিতা, তেখেতৰ আজি প্ৰথম কাব্যগ্ৰন্থ আমি হিন্দী ভাষাত প্ৰকাশ কৰিলোঁ। আৰু তেখেতে যোৱা 10 বছৰ তেখেতৰ মানে শিক্ষকতা বাদ দি তেখেতে যিখিনি টেলেণ্ট তেখেতৰ আছে, এজ এ পাব্লিক স্পীকাৰ, এজ এ এংকাৰ, এজ এ পয়েট, গোটেইখিনি আজি আমি দেখা পালোঁ। আৰু আমাৰ বহুত বিশিষ্ট ব্যক্তিৰ উপস্থিতিতে আজি আমি গ্ৰন্থখন প্ৰকাশ কৰিছোঁ। আমি আশা কৰিছোঁ দেখি এনেকুৱা আমাক আৰু ভাল ভাল গ্ৰন্থ যাতে অহা দিনত উপহাৰ দিয়ে। আৰু আজিৰ দিনটো এইকাৰণেই আমাৰ কাৰণে আৰু বেছি বিশেষ। আপোনালোকে জানে ব্যতিক্ৰম সদায় বিশ্বাস কৰে যে নতুন প্ৰজন্মক আমি কেনেকুৱা আমি চবৰ আগত আনিব পাৰোঁ, এই প্ৰচেষ্টা আমাৰ সদায় থাকে আৰু এইটো লৈয়ে আমি কাম কৰি আছোঁ। তো আজি এইকাৰণে গ্ৰন্থ প্ৰকাশ, তাৰপিছত সাংস্কৃতিক অনুষ্ঠান গোটেইখিনি মিলাই এটা আমি প্ৰাক স্বাধীনতা উদযাপন আমি কৰি আছোঁ। আৰু এনেকুৱাই আমাক স্বাধীনতা আৰু বেছি আমাক ইনস্পায়াৰ্ড কৰক, আমি যাতে আৰু ইনস্পায়াৰ্ড হ'ব পাৰোঁ, নতুন প্ৰজন্মক যাতে আমি ইনস্পায়াৰ্ড কৰিব পাৰোঁ, এইখিনি কাম আমি কৰি আছোঁ। একচুৱেলি আমি বহুত কম পাওঁ কোনো অসমীয়া যাৰ মাতৃভাষা তেখেত হিন্দীত চৰ্চা কৰি আছে। তো আজিৰ পৰা প্ৰায় 9 বছৰ আগত মই যেতিয়া দেখিছিলোঁ, তেতিয়াই মই গম পাইছিলোঁ যে দেখি যদি তেখেতৰ যিটো ক্ৰিয়েটিভিটি আছে সেইটো যদি কণ্টিনিউ ৰাখিব পাৰে, এইটো আমাৰ অসমৰ কাৰণে সম্পদ হ'ব। এইটো মই তেতিয়া কোৱা নাছিলোঁ, কিন্তু লাষ্ট 8-9 ইয়াৰ্ছে তেখেতে এইটো প্ৰমাণ কৰিছে। আমি বিশ্বাস কৰোঁ অহা দিনত তেখেত আৰু আগুৱাই যাব। আৰু এনেকুৱা আমি বিচাৰোঁ যে আমাৰ অসমীয়া ল'ৰা ছোৱালী হিন্দীত ভাল হ'ব, ইংলিছত ভাল হ'ব, বেলেগ বেলেগ লেংগুৱেজত ভাল হ'ব। তো এইকেইদিনা মোৰ প্ৰথম দিনাই মই এইটো গম পাইছিলোঁ। সিহঁক আজি বহুতখিনি যোৱা 10 বছৰে শিকি বহুতখিনি প্ৰমাণ কৰিছে। অহা দিনত তেখেত আৰু ভাল কাম কৰিব, আমাৰ অসমৰ গৌৰৱ তেখেতে আগুৱাই আনিব, এইটোৱে আমি বিচাৰোঁ।